গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব সেই পৰমেশ্বৰ কোন হয় ক'ত আছে কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত গতিকে কবিৰ পৰমাত্মাই সোঁৱৰাই দিছে নিজেই নিজৰ মহিমা নিজেই বখানি क्योंकि अप आरती अप साजे अप किंगर अप बाजे अप ताल झांझनकारा आपने से आप देखना रहा कहे कबीर ऐसी आरती गाऊं आप मध्य आप समाऊं এনেকুৱা আৰতি মানে এনেকুৱা লীলা কৰি আছো এনেকুৱা জ্ঞান শুনাই আছো নিজক কোৱাৰ বিধি নিজৰ ওপৰতে উদাহৰণ দি কৈ আছে আমাক কৈ আছে যে এদিন তোমালোকৰ এনেকুৱা স্থিতিয়ে হৈ যাব बंदी छोड़ दयाल जी तुम तक हमारी दौड़े जैसे काग जहाज कहा अब तक न दूजी ठोरे এইবোৰ জেদি ভূত পৰমাত্মা এতিয়া তেওঁলোকৰ লগত যুঁজি আছে আৰু ইয়াত আমি কোনো তন্ত্ৰ মন্ত্ৰ নকৰো কেৱল পৰমাত্মাৰ যথাৰ্থ ভক্তিৰ বিষয়েহে কওঁ যাৰ দ্বাৰা এই তিনিবিধ যি তাপ আছে নিজে নিজে ধ্বংস হৈ যায় এই ভূত কোন হয় এইবোৰ সেই আত্মাই যিবোৰ আগতে মানুহৰ শৰীৰত আছিলে যিবোৰ অকৰ্মণ্য আত্মা আছিলে সিহঁতে মাৰ খাই থাকে কিছুদিন এনেদৰে দুখ সুখ পোৱাৰ পিছত তেওঁলোকতো যাবই লাগিব আৰু যিসকল বুদ্ধিমান আত্মা ভূতজনী প্ৰাপ্ত হয় তেওঁলোক লগে লগেই গুচি যায় যে ভগৱানৰ ৰাজসভাত মলিনতা বিয়পোৱা উচিত নহয় আৰু যিসকল জড়বুদ্ধিৰ আত্মা তেওঁলোকৰ স্বভাৱেই মূল্যহীন অসাৰ তেওঁলোক ভূতেই হওক বা গাধই হওক তেওঁলোকে কেৱল আজে বাজে কথাই কয় সিহঁতে মাৰ খাইহে মানে পৰমাত্মাই কয় যে দুষ্ট আত্মাবোৰে মাৰ খালেহে কথা মানে পৰমাত্মাই সিহঁতক সুস্থ কৰিবলৈ আৰম্ভ কৰিছে এনেকৈ এতিয়া ইহঁত ভূত কিয় হ'ল এতিয়া যেনেকৈ আমি উদাহৰণ শুনো আমাক লোকবেদ শুনাইছিলে কয় যে শ্ৰাদ্ধ কৰিব লাগে গুৰুদেৱে কয় আৰু কয় যে ভগৱান শ্ৰীৰামেও তেওঁৰ পিতৃৰ শ্ৰাদ্ধ কৰিছিলে তেতিয়া তেওঁৰ পূৰ্বপুৰুষ তেওঁৰ সন্মুখত থিয় হৈ থকা দেখা পাইছিলে সেই ভূতবোৰ তোমালোকেই বলাইছিলে এতিয়া তোমালোকো ভূত হলা তেওঁলোক ভূত হৈয়ে যদি থাকে তেনেহ'লে স্বৰ্গত কেনেকৈ দেখা পাবা আৰু কয় যে তেওঁ সকলোকে তৰ্পণ কৰিছিলে সকলোকে তাত তেওঁলোকে ৰুটি খাবলৈ আহিছিলে তেন্তে স্বৰ্গত কি পালেনো এইবোৰ সাজি লোৱা কথা বাজে কথা গতিকে পুণ্যাত্মাসকল এই ভক্তিৰে না ভূত হবা না প্ৰেত হবা আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলো যদি ক'ৰবাত ভূতৰ ৰূপত আছে তেনেহ'লে সকলোৰে মুক্তি অট'মেটিক কৰাই দিব পৰমাত্মাই গতিকে পুণ্যাত্মাসকল এতিয়া ইয়া মধ্য প্ৰজন্ম চলি আছে পৰমাত্মাই এই মধ্যম প্ৰজন্মৰ কাৰণে কৈছিলে 600 বছৰ আগতে যে ধৰ্মদাস কলিযুগত এবাৰ এনেকুৱা সময় আহিব মোৰ জ্ঞান সম্পূৰ্ণ বিশ্বত বিয়পিব যিয়ে ভক্তি কৰিব মোৰেই কৰিব যিয়ে ভক্তি নকৰিব তেওঁলোক নাস্তিক হ'বই হ'ব তেওঁলোকৰ পতন হ'ব কিনো কম তেওঁলোকৰ কথা সম্পূৰ্ণ বিশ্বত সত্য যুগৰ দৰে এটা পৰিস্থিতি হ'ব পুণ্যাত্মাসকল আজি যি জুই জ্বলিছে কিমান লেতেৰা হৈ পৰিছে প্ৰতিটো জীৱৰ মানসিকতা এক মায়াৰ বাহিৰে আন একো দেখাই নাপায় যেতিয়া মায়া হৈ যায় তেতিয়া মদ খাই ক্লাবত আজে বাজে কথা কয় আৰু এইদৰে গোটেই দিন কুকুৰৰ দৰে গোটেই দিনটো এই মায়াৰ বাবে হাবাথৰি খাই থাকে এতিয়া আপোনাৰ এনেকুৱা জ্ঞান হৈ যাব আপুনি ঘোষ ল'ব নোৱাৰিব আপুনি চুৰি নকৰিব আপুনি 2 নম্বৰী কাম কৰিব নোৱাৰিব বিষ দেখা পাব जैसे कर का जहर का रंग होरी हो कहो कौन तिस खावे राम रंग होरी हो যেনেকৈ এজন সৰু ল'ৰাই ক'ৰবাত এটা কোনো বটলত কোনো বিষাক্ত পদাৰ্থ ৰখা আছে সি সেই বটলটো মুখত লগাই সেইখিনি পান কৰে আৰু তাৰ মৃত্যু হৈ যায় সেই অবোধ বালকটিয়ে এটা সাপক ধৰে আৰু সাপটোৱে তাক খুটি দিয়ে আৰু তাৰ মৃত্যু হৈ যায় অবোধ বালকটিয়ে এডাল বিজুলীৰ তাঁৰত তলত ছিঙি পৰি থকা তাত জইণ্ট আছে স্পাৰ্ক কৰি আছে বা তাৰ হাতৰ ৰেঞ্জত আছে আৰু এইটোৱে স্পাৰ্ক কৰি আছে ইয়াক ফুলজাৰি বুলি ভাবি অবোধ বালকটিয়ে সেইডাল ধৰি লয়
আৰু মৃত্যু হৈ যায়। আৰু যেতিয়া সেই বালকটি যুৱক হৈ যায়, বুদ্ধিয়ক হৈ যায় আৰু এইবোৰ কথা সি বুজি পোৱা হৈ যায় যে এই সাপ কিমান ভয়ংকৰ জীৱ, বিজুলী কিমান ডেঞ্জাৰাছ হয় আৰু বিষ কিমান ভয়ানক হয়, তেনেহ'লে সিটো এতিয়া বুজি পায় যে এইটো বতৰত বিষ আছে, হাতো নলগায়। বেলেগকো ক'ব যে ইয়াত হাত নলগাবা, এয়া বিষ। আৰু এনেকৈ কেতিয়াবা বিজুলী তাৰ ছিঙি থকা দেখিলে নিজেই পলাব যে ইয়াত কাৰেণ্ট আছে আৰু ক'ব আঁতৰি যোৱা, আঁতৰি যোৱা। ঠিক এই ধৰণেই সাপক দেখিও সি দূৰলৈ পলাই যাব আৰু আনকো ক'ব যে সেইডাল সাপ গৈ আছে, ই যদি খুটি দিয়ে তেনেহ'লে তোমাৰ মৃত্যু হৈ যাব। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে এই আধ্যাত্মিক জ্ঞান আপোনালোকৰ নহ'ব, এই সকলো মানুহ এটা বালকৰ দৰে বিষ খাই আছে। আৰু যেতিয়া আপোনালোক বুদ্ধিয়ক হৈ যাব, পৰমাত্মাৰ বিধানৰ সৈতে পৰিচিত হ'ব, পৰমাত্মাই কৈছে যে तुमने उस दरगाह का महल नहीं देखा और धर्मराज के तिल तिल का लेखा। তেতিয়াহ'লে কোনেও এই বিষ নাখাব। খোৱাটো দূৰৰেই কথা। कहते जैसे किर का जहर का रंग होरी हो, कहो कौन तिस खावे राम रंग होरी हो। বিহৰ কিৰকা মানে এটা টোপালো যদি পৰি থাকে আৰু যদি জানি যায় যে এয়া বিহ হয়, বিহৰ টোপাল হয়, কৰ্কা টোপাল, কৈছে যে কোনোবাই খাব নেকি? নাখায়। कहो कौन तिस खावे राम रंग होरी हो। ঘোচ লোৱা, চুৰি কৰা এইবোৰতো দূৰৰে কথা, তেওঁ এটকাও বেছিকৈও নল'ব। এতিয়া দাসে দেখি আছে এটা সৰু ল'ৰাই কৈ আছিল যে মই স্কুললৈ যাওঁতে 20 টকা এটা পৰি থকা পালোঁ আৰু ইয়ালৈ লৈ আহিলোঁ আৰু মাক দিলোঁ। মায়ে ক'লে যে পুত্ৰ, এই পইচা মই নাৰাখোঁ, ইয়াক দান কৰি দিয়া। যিজন ভাগ্যৱানৰ পৰিছিলে তেওঁৰ পুণ্য হ'ব। এতিয়া ল'ৰাটোৰ এনেকুৱা মনোভাৱ হৈ গ'ল, এনেইতো 20 টকা এটা পালে বালকে দোকানৰ ফালে দৌৰা আৰম্ভ কৰে আৰু ঘৰলৈ আহি কোনেনো কয়। এনেকুৱা পাৰ্থক্য আহিব ল'ৰা ছোৱালীৰ। সৰু বালকৰ ওপৰত বেছি প্ৰভাৱ হ'ব। যদি বাল্যকালৰ পৰাই যদি শিশুসকলক এই জ্ঞানেৰে ৰঞ্জিত কৰা হ'ব, ডাঙৰ হৈ সি সপোনতো ভুল নকৰিব আৰু ডাঙৰেতো অতি শীঘ্ৰে বুজি পাব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কৈছিলে যে এবাৰ গোটেই বিশ্বত সত্য যুগৰ নিচিনা পৰিৱেশ হ'ব। এতিয়া আপুনি দেখিছে, এই দাসেও দেখি আছে, আগতে গোটেই পৃথিৱীক লুটিছিলে যিসকল অজ্ঞানী আছিলে। এতিয়া সকলোৱে সেই বেয়া পৰিত্যাগ কৰি এতিয়াও ভক্তিধন লুটি আছে, দান কৰে। এতিয়া পৰমাত্মাক দুয়োখন হাতেৰে দান কৰে, সেৱা কৰে। পৰমাত্মাই কয় देते को हर देता है जहाँ तहाँ से आन, ना दिया वो मांगते फिरियो, परमात्मा सुने नहीं कान। चिड़ी चोंच भर ले गई नदी न घटो नीर, दान दिए धन घटे नहीं, न्यो कह रे साहिब कबीर। तो पुण्यात्मा, धर्म तो 10 के नहीं 10 के तीनों लोग, खैराए तुम्हें खैर है कीजिए आत्म भोग। আপুনি দান কৰিব, পৰমাত্মাই 1000 গুণ বেছি কৰি আপোনাক ঘূৰাই দিব। এয়া মালিকৰ বিধান হয়। যেনেকৈ দান কৰাৰ কি লাভ হয়, এজন খেতিয়কে শস্য ছটিয়ায় আৰু 1 একৰ মাটিত তেওঁ 40 কেজি ঘেঁহু লগাই সিঁচে, ধুনীয়াকৈ পানী যোগান ধৰে, চোৱা চিতা কৰে, তেতিয়া 1 একৰত তেওঁ 50 মোন, তেওঁতো 1 মোন ঘেঁহু সিঁচিছিলে, 50 মোন ঘেঁহু ঘূৰাই দিলে খেতিয়ে সেই কৃষকজনক। গতিকে পুণ্যাত্মাসকল, এয়া সেই পথাৰ হয়, সেই সাৰুৱা মাটি, এই স্থান আপোনালোকে পাইছে। এতিয়া যিমান শস্য সিঁচিবা তাৰ 1000 গুণ বেছি উভতাই পাবা। এতিয়া অচিনাকি মানুহে ভাবে যে আপোনালোক প্ৰায়ে ইয়ালৈ আহি থাকে, তৃতীয় দিনা গুচি যোৱা আৰু 10 দিনৰ মূৰত আকৌ আহা বৰৱালালৈ, তুমি দুখীয়া হৈ যাবা, কিমান খৰচ হয়, গাড়ী ভাড়া লাগে আৰু নিজৰ কামো এৰি থৈ যোৱা। পুণ্যাত্মাসকল, তেওঁলোক বালক, তেওঁলোকে নাজানে। আপোনালোক বুদ্ধিয়ক, আপোনালোকৰ জ্ঞান হৈছে। যেনেকৈ এজন খেতিয়কে পথাৰত শস্য সিঁচিছিলে, ঘেঁহু সিঁচি আছিলে, এজন কোনো দিল্লী চহৰৰ ডাঙৰ চহৰ নগৰৰ ব্যক্তি কিবা কামৰ কাৰণে গাঁৱলৈ গৈ আছিলে আৰু কৃষকজনে ৰাস্তাৰ কাষত ঘেঁহু সিঁচি আছিলে। তেওঁ এটা মোনাত, কঠলি বুলি কৈছিলে থলুৱা ভাষাত, এটা মোনাত ঘেঁহু ভৰাই হাতত ওলোমাই ৰাখিছিলে আৰু গৰুৰ পিছফালে নাঙল, নাঙলৰ পিছফালে পাইপৰ নিচিনা লগাই থৈছিলে, তাক ওৰণা বুলি কয়। আৰু মোনাৰ পৰা এমুঠি ঘেঁহু উলিয়াই সেই পাইপত ঢালি দিছে আৰু মাটিত সিঁচি গৈ আছে। গৰু গৈ আছে
তেওঁ থিয় হৈ চাই আছে। সেই নগৰৰ বাবু থিয় হৈ চাই আছিলে যে এইজন মানুহ পাগল নেকি? খোৱা বস্তু তেওঁ মাটিত পেলাই আছে। তেতিয়া তেওঁ কৃষকজনক সুধিলে, গৰুৰ মালিকক, কৃপা কৰি ৰুবচোন। কৃষকে ভাবিলে যে কোনোবাই ৰাস্তা সুধিব চাগে, চহৰৰ মানুহ যেন লাগিছে। হয়, কওক, হালোৱাজনে ক'লে। কৃষকে ক'লে। সেই চহৰৰ মানুহজনে সুধিলে যে, ভাই, তোমাৰ মূৰটো বেয়া হৈছে নেকি? এতিয়া কৃষকজনে ভাবিলে যে এইবোৰ কি কৈ আছে মানুহজনটো দেখাত সভ্য হয়, আৰু কৈ আছে, কি কৰি আছা? এই ঘেঁহু মাটিত কিয় পেলাই আছা? ইয়াকতো বহুত সুৰক্ষিতভাৱে ৰখা হয়, দূৰীত ৰখা হয়, তথাপিও বেয়া হৈ যায়, আৰু তুমি ইয়াক নষ্ট কৰি আছা। দেশত এনেও খাদ্য সামগ্ৰীৰ নাটনি হৈছে, লাগি গ'ল লেকচাৰ দিবলৈ। এতিয়া কৃষকজনেও বুজি পালে যে এওঁ কোনো বুৰ্বক আহি গ'ল। এওঁতো একেবাৰে মূৰ্খ, তেওঁ একোৱেই নাজানে। এতিয়া কৃষকজনে ভাবিলে তেওঁ কোনো সৰল মানুহ চাগে, এওঁ পদ্ধতিটোৰ বিষয়ে নাজানে চাগে। এতিয়া কৃষকজনেও তেওঁৰ কথা কিয় মানি ল'ব? তেওঁতো নিজকে ইণ্টেলিজেণ্ট দেখুৱাই নিজৰ জ্ঞান দি আছিলে। কৃষকজনে ক'লে যে, চাহাব, কথাটো শুনক, মই এই ঘেঁহু নষ্ট কৰি থকা নাই। আজি যি ঘেঁহু মই মাটিত দি আছো, ইয়ে মোক সমৃদ্ধিশালী কৰি তুলিব। এতিয়া এই কথা তেওঁ কেনেকৈ বিশ্বাস কৰিব? এই পদ্ধতি তেওঁ দেখাই নাই। ক'লে যে, নহয়, মই নামানো। তেতিয়া কৃষকে ক'লে যে, আপুনি ৩-৪ মাহৰ পিছত আহিব, বা বহাগৰ মাহত আহিব, আৰু তেতিয়া চাব ইয়াত কি হ'ব। কৃষকজনে ক'লে যে, মই আজি 1 মোন বীজ ইয়াত এই মাটিত সিঁচিছো, আৰু ইয়াৰ পৰা মই ৬০-৭০ মোন ঘেঁহু লৈ যাম। ফেৰটো আছেই। এই কথা তেওঁ নামানেই, কাৰণ এই পদ্ধতিৰ লগত তেওঁ পৰিচিত নহয়। কিন্তু কৃষকজনে সেই মূৰ্খটোৰ কথা কিয় মানি ল'ব যে মই ভুল কৰি আছো? গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ইমান জ্ঞান হৈ গৈছে, আপোনালোক এই প্ৰচিডিউৰৰ সৈতে পৰিচিত হৈ গৈছে, পৰমাত্মাৰ পৰা লাভ লোৱা বিধিৰে আপুনি পৰিচিত হৈ গৈছে। এতিয়া আপোনাক যদি কোনোবাই কয় যে তুমি কিয় নাশ কৰি আছা, টকা পইচা নষ্ট কৰিছা, এই ভাড়া দিবলৈ টকা ক'ৰ পৰা আহিব? এতিয়া আপোনাৰ এই ভাড়াৰ যিমানেই টকা ইয়াত দান কৰা, যিয়ে আপুনি ক্ৰিয়া কৰে, সেৱা কৰে, এয়া আপোনাৰ পুণ্য। আপোনাৰ গোটেইখিনি ইয়াত ধৰ্মত লাগি আছে, কাৰণ আপুনি পৰমাত্মাৰ বাবে ওলাই আহিছে। এই সকলোখিনি আপোনাৰ পুণ্য একাউণ্টত থাকিব। গতিকে এই প্ৰকাৰে আপুনি অচিনাকি ব্যক্তিৰ কথাত নাহিব। সেইবাবে আপোনালোকক জ্ঞান দিয়া হয়, ইয়ালৈ মাতা হয়। এতিয়া প্ৰসংগ চলি আছে যে ধৰমদাস দেৱক পৰমাত্মা পূৰ্ণ ব্ৰহ্মই লগ পালে আৰু তেওঁক এই তত্ত্বজ্ঞানৰ লগত পৰিচিত কৰালে। ধৰমদাসদেৱে কি কৈছে যে 68 तीर्थ नहाऊंगा। धर्मदास जब न्यो बोला मैं 68 तीर्थ नहाऊंगा और गीता जी का पाठ करत हूँ, इस बुध मुक्ति पाऊंगा। राम कृष्ण के गुण गाऊंगा, मिले स्वर्ग में स्थान। কথাতে কয় যিমান জানিছিলে সিমানেই কৰিছিলে, স্বৰ্গৰ আগলৈ তেওঁৰ কোনো জ্ঞানেই নাছিলে। কয় যে স্বৰ্গলৈ যাম। তেতিয়া পৰমেশ্বৰে ক'লে যে আপুনি ৰাম কৃষ্ণৰ জপ কৰিব, ভাল কথা। এতিয়া ৰামকৃষ্ণ হৰো নাহবান, তেতিয়া তুমি ক'ত যাবা? তোমাৰ ৰামো নাহবান, শ্ৰীকৃষ্ণও নাহবান, ব্ৰহ্মা বিষ্ণু মহেশ্বৰো নাহবান। তেওঁলোকৰ মৃত্যু হ'ব আৰু স্বৰ্গও নাহবান। তেতিয়া তুমি ক'ত থাকিবা? এতিয়া যি পুণ্যাত্মা হয় সম্পূৰ্ণ স্তব্ধ হৈ পৰে যে কথাটোতো সম্পূৰ্ণ সঁচা। আৰু যিসকল মূৰ্খ সিহঁতে কয় যে দেখা যাব, আকৌ কি চাবা, এতিয়াই চাই ল'ব লাগে। এতিয়া সন্মুখত বহি কৈ থকা হৈছে, এতিয়াই চাই লওক, সঁচাৰে পৰিচিত হওক, পিছত আৰু কি চাব? গাধা হোৱাৰ পিছত কুমাৰেহে চাব, 2.5 মোনৰ বোজা দিব, লাঠিৰে ঠেঙত মাৰিব। এতিয়াই চাই ল'ব লাগে, যথাৰ্থ জ্ঞানক চিনি পাব লাগে। আৰু ইমান প্ৰমাণ দি আছো, এইবোৰ প্ৰমাণ মিলাওক আপোনালোকৰ সদগ্ৰন্থৰ লগত, আৰু ত্যাগ কৰক সেই নকলি সাধনাক, আৰু স্বীকাৰ কৰা পৰমাত্মাৰ আদেশক। फिर धर्मदास कहते हैं मैं 68 तीर्थ नहाऊंगा। পৰমাত্মাই কি কৈছে সেই 68টি তীৰ্থৰ বিষয়ে তেওঁক কেনেকৈ জ্ঞান দিয়ে, যে ধৰমদাসদেৱ এই তীৰ্থ কেনেকৈ নিৰ্মাণ হ'ল।
এই তীৰ্থ কেনেকৈ নিৰ্মাণ হয় যেনেকৈ কোনো স্থানত কোনো সাধকে বহি নিজৰ এই যি সাধনা কৰিছিলে আৰু তেওঁ যি সাধনা কৰিছিলে সেই সাধনা অনুসৰি যিয়েই যি লোকৰ সাধনা কৰিছিলে ধৰা হ'ল বিষ্ণুজীৰ উপাসকে তাত বহি সাধনা কৰিলে তেন্তে তেওঁ কলৈ গ'ল বিষ্ণুৰ লোকলৈ গুচি গ'ল তীৰ্থ কি হয় কোনো জলাশয় বা সৰোবৰৰ আশ্ৰয় লৈ সাধকসকলে তাৰ আশে পাশে বহি সাধনা কৰিছিলে ওচৰে পাজৰে বহি গৈছিলে তাতে স্নান আৰু খোৱা বোৱাৰ বস্তু সহজে উপলব্ধ হয় সেই উদ্দেশ্যেৰে কোনো নদীৰ ওচৰত বহিছিলে এতিয়া সেই সাধকে তেওঁৰ সকলো ক্ৰিয়া সকলো সাধনা কৰিলে তাৰ ফলত তেওঁ কলৈ গুচি গ'ল স্বৰ্গলৈ গুচি গ'ল য'ত তেওঁ সেই ক্ৰিয়াৰে যাব লগা আছিল এতিয়া তাত একো নাই সেয়া এখন ঠাইহে মাত্ৰ তেওঁৰ স্মৃতি জড়িত সেই ঠাই যে তাত এজন সাধকে সাধনা কৰিছিলে যেনেকৈ অমৰনাথ কেনেকৈ হ'ল অমৰনাথৰ কেনেকৈ স্থাপনা হৈছিলে সেই স্থানত ভগৱান শংকৰে নিজৰ পত্নী পাৰ্বতীক নাম উপদেশ দীক্ষা দিছিলে আৰু সেই গুপ্ত মন্ত্ৰ কৈছিলে সেই গুপ্ত মন্ত্ৰ এই 5টা মন্ত্ৰ হয় এই 5টা মন্ত্ৰ তেওঁক দিছিলে পাৰ্বতীক আৰু সেই মন্ত্ৰৰ দ্বাৰা পাৰ্বতীৰ যি লাভ হ'ব লগা আছিলে সেয়া পাৰ্বতীৰ হৈ গ'ল যেতিয়ালৈকে ভগৱান শিৱৰ আয়ুস থাকিব তেতিয়ালৈকে পাৰ্বতীও শিৱৰ সেই আয়ুসলৈকে অমৰ থাকিব পিছত দুয়োৰে মৃত্যু হ'ব এতিয়া পুণ্যাত্মাসকল আমি সেই অমৰনাথ চাবলৈ গ'লে তাক মূৰ ধুৱাবলৈ গ'লে আমাৰ কি লাভ হ'ব এয়া স্মৃতিসৌধ এই তীৰ্থস্থানবোৰ এনেকুৱা ধৰণৰ যেনেকৈ আগতে এই দাসে নগৰে চহৰে গৈ এই সৎসংগ কৰিছিলে চহৰত ঘূৰি ঘূৰি আৰু তাত সৎসংগ কৰিছিলে মণ্ডপ সাজিছিলে তাত জুইশাল বনাইছিলে কোনোৱে চব্জি বনাইছিলে ভগৱানৰ ভোগৰ বাবে কোনোৱে চুজি বনাইছিলে আৰু আমি তাত সৎসংগ কৰি গুচি গৈছিলোঁ আৰু পিছত যদি কোনোবাই এই বুলি কয় ব'লা তোমাক দেখুৱাই আনো যে মই তাত দীক্ষা লৈছিলোঁ তাত সন্ত ৰামপাল গুৰু মহাৰাজে নাম দীক্ষা দিছিলে বহুতো ব্যক্তিক আৰু তাত থিৰ বনাইছিলে চুজি বনাইছিলে এতিয়া তাত গৈ কি দেখিলে যে তাত ইটাৰ জুইশাল পৰি আছে ইটাৰ জুহাল থাকিব য'ত আমি ৰুটি বনাইছিলোঁ আৰু সেয়া খাই আমি সকলো কাম শেষ কৰি আন স্থানলৈ গুচি গৈছিলোঁ এতিয়া সেই জুইশাল দেখুৱাই যদি কোনোবাই কয় ইয়াত ক্ষীৰ বনাইছিলে ইয়াত চুজি বনাইছিলে ইয়াত দীক্ষা দিছিলে ইয়াত সৎসংগ হৈছিলে এতিয়া না তাত সৎসংগ না চুজি না ক্ষীৰ পাব কেৱল জুহাল আছে এতিয়া সেই স্থান বিচাৰি লোৱা য'ত সৎসংগ হৈ আছে তাত সকলো পোৱা যাব গতিকে অমৰনাথ আৰু যিমান তীৰ্থ আছে এইবোৰ সেই জুইশাল সেয়াটো মাত্ৰ স্মাৰক হয় যে ইয়াত তেনেকুৱা কিবা হৈছিলে এতিয়া বৰ্তমানত ইয়াত একো নাই কেৱল আপুনি পাপৰ ভাগী হ'ব এই এটা উদাহৰণৰ পৰাই অন্য উদাহৰণ বুজি ল'বা এতিয়া ধৰ্মদাসদেৱক পৰমাত্মাই নিজৰ অমৃত বাণীত কি কৈছে যে ধৰ্মদাস তুমি যি সাধনা কৰি আছা এই সকলোখিনি পাপদায়ক হয় কালি আপোনালোকে শুনিছিলে कि पृथ्वी ऊपर पग जो धारे कोट जीव एक दिन में मारे करें आरती संजम सेवा ये अपराध ना उतरे देवा ठाकुर घंटा पवन झकोरे कोट जीव सूक्ष्म सिर तोड़े ताल मृदंग और झालर बजावे कोट जीव सूक्ष्मता पावे धूप दीप और दर्पण अंगा अंत कोट जीव जरे विहंगा एति हिंसा करत हो सारे कैसे दीदार करो करतारे তুমি ইমান পাপ কৰা আকৌ তুমি নিজেই কৈ আছা ধৰ্মদাসদেৱ যে যি জীৱই হিংসা কৰে তেওঁক ভগৱানে দৰ্শন নিদিয়ে যেনেকৈ আপুনি মোৰ ওপৰত ব্যংগ কৰি আছিলে स्वामी सेवक बूढ़त बेरा मार पड़े दरगह जमजेरा ऐसा ज्ञान अचंब सुनाऊं ये पूजा अर्पण विधि बताऊं আৰু কৈছে এনেকুৱা জ্ঞান শুনাম আচৰিত কৰি দিয়া আপোনাৰ এই ক্ৰিয়াও শুদ্ধ হৈ যাব আৰু আপোনাক পাপেও নুচুব
আপোনাৰ পাপনাশক মন্ত্ৰও আপোনাক দিম। कोट जीव जल अचमन प्राणी, या मैं संख शोभ नहीं जानी। कहो कैसे विद करो आचारम, त्रिलोकी का तुम सिर भारम। राप्ती सूक्ष्म एक ही अंगा, अल्प जीव जूनी जत जंगा। यो जत संग अभंगा होई, कहो आचार सधै कहाँ लोई। পৰমাত্মাই কয় যে এনেকুৱা যদি হয়, হাতীক মাৰি দিলা, এনেকুৱা কোনো সূক্ষ্ম জীৱক আপুনি মাৰিলে যি আপুনি দেখা নাই, সকলোবোৰ ভগৱানৰ ৰাজসভাত একেধৰণৰেই পাপ হয়। সেয়া আপোনাৰ মূৰত লাগি আছে। আগলৈ কি কৈ আছে যে অন্য সাধকে কেনেদৰে কাম কৰে। आत्म जीव है जो प्राणी, सो का पावे मुक्त निशानी। যি জীৱহিংসা কৰে তেওঁ আকৌ কেনেকৈ ভগৱানক পাব। কবিৰদেৱে কৈছে, उर्द पिंग जो झूले बेखा, उनका कदे न सुरजे लेखा। এতিয়া যি সাধকে এই যি শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা পূজা কৰে, তেওঁলোকে কি কৰে? কোনোৱেতো শীৰ্ষাসন কৰে, তললৈ মূৰ কৰি ওপৰলৈ ভৰি কৰি, আৰু কোনোৱে দোলন ওলোমাই থয়, এটা দোলন ওলোমাই থয় আৰু তাৰ সহায়ত থিয় হৈ তপস্যা কৰে। ভৰি ফুলি ডাঙৰ হৈ পৰে, ভৰিত ঘাঁ লাগি যায়, তেওঁলোকে অযথা কৰি আছে। আৰু কোনোৱে ওপৰত বহি যায় ওখ স্থানত, আৰু তাতে চিন্তা চেপেনা পুতি লয়, ধূনা লগাই লয়, আৰু দূৰৰ পৰা মানুহে দেখে যে মহাত্মা বহি আছে। परमात्मा कहते हैं डंब करें डूंगर चढ़े। ডুংগৰ মানে উচ্চ স্থান, পাহাৰৰ টিলাৰ ওপৰত। डंब करें डूंगर चढ़े, अंतर झीनी झूल। जग जाने यो बंदगी करे, यो भक्ति करे, और बोवे सूल बबूल। সহজ সৰল জনতাইতো এইটোৱে ভাবে যে মহাত্মা বহি আছে, ভক্তি কৰি আছে, কিন্তু তেওঁ নিজৰ ভৱিষ্যতত কাঁইত ৰৈ আছে, কাৰণ শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা পূজা কৰি আছে। কি কয়? उर्द पिंग जो झूले भेखा। भेखा माने ई पंथ, जिनका कदे न सुरजे लेखा। ऐसा ज्ञान सुनावे हूँ, ना कहीं भ्रमण जावे। गरीबदास जिंदा कहे धर्मदास उर भावे। যে তুমি ভিতৰত শুনাৰ চেষ্টা কৰা, একাগ্ৰতাৰ ভাৱ আনা মোৰ পৰা জ্ঞান গ্ৰহণ কৰিবলৈ। মই তোমাক এনেকুৱা জ্ঞান শুনাম যে আনফালৰ পৰা কষ্ট পোৱাৰ প্ৰয়োজন নাই। भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। कट गे फंद 84 के, रकट गे फंद 84 के। भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। वस्तु मिली ठोड़ की ठोड़, मिट गई मन पापी की दौड़। वस्तु मिली ठोड़ की ठोड़, मिट गई मन पापी की दौड़। ये भरम मिटे मथुरा काशी के, भरम मिटे मथुरा काशी के। भाई जो गुरु बचन पे डट गे रकट गे फंद 84 के। এতিয়া কি কয়? বস্তু মিলি থোৰ কি থোৰ, অৰ্থাৎ ভগৱানৰ ভক্তি কৰিব লাগে। যিকোনো ঠাইত বহি কৰিলে হ'ব, তাতেই সাধনা হ'ব। গৈ থাকোঁতে কৰা, বহি থাকোঁতে কৰা। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 15 কৈছে যে মোৰ সাধনা কৰিব হ'লে বেদ জ্ঞানদাতাই কৈছে, ओम करतु समर केलवे समर करतुम समर। ওম নামৰ জপ কাম কৰি থাকোঁতে স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা, আৰু মনুষ্য জীৱনৰ বিশেষ কৰ্তব্য জানি স্মৰণ কৰা। এইদৰে পূৰ্ণ পৰমাত্মাৰ যদি ভক্তি কৰিব লাগে তাৰ পদ্ধতিও এইটোৱেই। সূক্ষ্ম বেদত লিখা আছে, नाम उठत नाम बैठत नाम सोवत जागवे। नाम खाते नाम पीते नाम सेती लागवे। কৈছে যে কাম কৰি থাকোঁতে, ঘূৰোতে ফুৰোতে, উঠোতে বহুতে মালিকক স্মৰণ কৰা, এই মন্ত্ৰ জপ কৰা। যেনে আপুনি ক'ৰবালৈ গৈ আছে, বাছত 2 ঘণ্টা লাগিব, আপোনাক মন্ত্ৰ দিয়াই আছে, চিটত বহি আৰু আগৰ দাণ্ডীডালত মূৰ থৈ কাৰো লগত কথা নাপাতিব, নাম স্মৰণ কৰি গৈ থাকক।
2 ঘণ্টা বহুত ভাল সময় পাই গ'ল, নহ'লে আমি সেই সময়ক নষ্ট কৰোঁ। কেতিয়াবা ৰাজনীতিৰ কথা পাতোঁ, কেতিয়াবা আন কিবা পাতোঁ, চকু ডাঙৰকৈ মেলি বাহিৰলৈ চাই থাকোঁ, কি আহিছে কি কৈছে সেয়া চাওঁ। সেই একেই বৃক্ষ, সেইবোৰ কি চাব? গতিকে আপোনাৰ ভক্তি কৰক, সেই সময়ৰ সদব্যৱহাৰ তেনেকৈ হ'ব। এই এটা ঠাইত থিয় হৈ তপ কৰা, বৰফত গৈ থিয় হৈ যোৱা, কোৱা হৈছে এই সকলোবোৰ ড্ৰামেবাজি, ভক্তি নহয়। আৰু আমি তেওঁকেই ভক্ত মানিছিলোঁ, যিয়ে কঠিন চেষ্টা কৰিছিলে। সেয়া আমাৰ বালকৰ বুদ্ধি আছিলে। কি কোৱা হৈছে? जरने बैठ जला बिंब धारा, शंखों जीव करत प्रति आहारा। पंच अग्नि जो धूप ध्याना, जन्मती सेरे शुक्र सवाना। এতিয়া কোৱা হয় 5 ঠাইত ধূনা লগাই, চাৰিওফালে জুই জ্বলাই মাজত বহি লয়। পৰমাত্মাই কয় সেই জুইত যিমান জীৱ মৰে সেয়া তেওঁৰ মূৰত লিখা যাব, আৰু সেই ধূনা জ্বলাই কৰা তপ সাধনাৰ পৰা তেওঁৰ লাভ নহ'ব। কয় যে এয়া সাধনা বেলেগ হয়, যি তপস্যা বেলেগ হয়, সেই তপস্যাৰ দ্বাৰা যি তেওঁৰ ৰাজ্যপ্ৰাপ্ত হয়, এয়া ধূনা জ্বলোৱাৰ কাৰণে নহয়। আৰু ৰাজ্য পাই আকৌ পশুজনী প্ৰাপ্ত হয়, নৰকলৈ যায়। গতিকে সেই তপস্যাৰ আমাৰ কোনো আৱশ্যকতা নাই, একো লাভ নহ'ব। এতিয়া কি কয়? আৰু বহুতে কি কৰে, এটা খোপা বান্ধি লয়, আৰু সেই খোপাৰ ওপৰত ঘটি ৰাখি লয় পানী ভৰা, আৰু তাত সৰু সৰু ফুটা কৰি দিয়ে, শ ফুটা, আৰু শ ঘটি ভৰাই লয়। সেইবোৰ নাটকবাজি, নকলি সন্ত মহাত্মাৰ। আৰু তেওঁ নিজৰ শিষ্যসকলক কয় ঠাণ্ডাৰ মাহত এই ঠাণ্ডা পানীৰে যি সেই ঘটি আছে, য'ত ফুটা আছে, সেই খোপাৰ ওপৰত থকা ফুটা থকা ঘটিৰ তলত বহি যাবলৈ কয়, আৰু ঘটিয়ে ঘটিয়ে সেই ফুটা থকা ঘটিটোৰ ওপৰত পানী ঢালে, আৰু তাকেই যি হয় জলধাৰা বুলি কোৱা হয়। কয় যে সেয়া সাধনা কৰি আছে। কি সাধনা কৰি আছে? সেয়া ঠাণ্ডা পানী নিগৰি আহি আছে, তেওঁ শিহৰি উঠিছে, ইমান ঠাণ্ডা। ভক্তি একো নহয়, ভক্তিটো শান্ত মনেৰে হয়। সকলো সুবিধা থাকিব লাগে, যেনেকৈ আৰামত বহি লৈছে ভগৱানৰ ভক্তি কৰিব, আৰু সেই সময়ত ওপৰৰ পৰা বৰফ পৰি আছে বা চাৰিওফালে ধূনা জ্বলি আছে, তেনেহ'লে ভক্তি কেনেকৈ কৰিব পাৰিব? মানুহক আকৰ্ষিত কৰিবলৈ এইবোৰ দেখুৱাই নাটক কৰি আছে, নিজৰ পেটৰ বাবে এই সকলোবোৰ কাম কৰি আছে। बज्र दंड कर दम को तोड़े, वहाँ तो जीव मरते हैं करोड़े। निस्वा सिर जो धूनी फूके, ताम जीव असंको सूखे। तीर्थ बाट चले जो प्राणी, सो तो जन्म जन्म उर जानी। जा तीर्थ पर कर है दानम, आवत जात जीव मरे अरबानम। ओए होए। কি কৈছে যে যিয়ে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই, তেওঁলোক বহু জন্মলৈকে পাপ চক্ৰত পৰে, তেওঁৰ ওপৰত ইমান পাপ লিখি দিয়া হয়। तीर्थ बाट चले जो प्राणी, सो तो जन्म जन्म उर जानी। और जा तीर्थ पर कर है दानम, आवत जात जीव मरे अरबानम। এতিয়া দান কৰিবলৈ সেই পুখুৰীহে পালে নে? দান ঘৰৰ ওচৰতো কৰিব পাৰে। এতিয়া তালৈ গৈ দান কৰিব, এতিয়া তালৈ আহোঁতে যাওঁতে কোটি কোটি জীৱক মাৰি পেলালে, সূক্ষ্ম জীৱবোৰক। এয়াতো তোমাৰ বেড একাউণ্টত যাব, আৰু তাত গৈ সেই পুণ্য কৰাৰ একো কামত নাহিব। সেই পুখুৰীতনো কি আছে? হাৰিয়ানাত জিন্দ নামৰ এখন চহৰ আছে, জিন্দৰ ওচৰত পিণ্ডাৰা গাঁও আছে। সেই পিণ্ডাৰা গাঁৱত এটা পুখুৰী আছে। এই জ্ঞানহীনসকলে, নকলিসকলে এই বুলি কৈছে যে তাত স্নান কৰিলে উদ্ধাৰ হ'ব। আৰু উদাহৰণ কি দিয়ে? পাণ্ডৱে গা ধুইছিল তাত, পাণ্ডৱৰ উদ্ধাৰ হ'ল জানো? অনাই বনাই ফুৰিলে, গোটেই জীৱন দুখত কটালে, হিমালয়ত গৈ মৰি যায়, আৰু আকৌ নৰকত পঠাই দিলে, তেওঁলোকৰ হৈ গ'ল উদ্ধাৰ। এতিয়া সেই পিণ্ডাৰাৰ পুখুৰীটো গৈ চাবচোন, তাত গা ধুইও পানী নাখায়। আৰু এই সৰল আত্মাবোৰে, তেওঁলোকৰ কোনো ঠিকনা নাই, যিয়ে যেনেকৈ ভ্ৰমিত কৰে ভয়ত তালৈকে যায় আৰু তাত স্নান কৰে। কি যে আচৰিত কথা! ইমান হাৰাশাস্তি কৰিছে এই অজ্ঞানীবোৰে, এই জীৱৰ জনম নাশ কৰি দিলে। এতিয়া পৰমাত্মাই কি কৈছে? पर भी लेन जात है दुनिया, अमरा ज्ञान किने ना सुनिया। সেই ক'ৰবাত কুম্ভ মেলাত হয়তো কোনোবাই গা ধুবলৈ যায়, কোৱা হয় যে পুৱা 2:10 স্নান আৰম্ভ হ'ব, আৰু সেয়া 1 ঘণ্টালৈকে থাকিব, আৰু সেই সময়ত যিয়ে গা ধুব তেওঁৰ উদ্ধাৰ হ'ব। তোমালোকে বাৰ স্নান কৰিলা, এতিয়াও উদ্ধাৰ হোৱা নাই, দুখতেই আছা। আৰু তোমালোকতকৈ আগতেতো সেই পানীত সেই জীৱ জন্তুবোৰে গা ধুই আছে, সিহঁতৰ এতিয়া কি হ'ব?
সিহঁতে কি পাৰ হৈ যাব? মূৰ্খ সাজিছে আপোনালোকক। पर भी लेन जात है दुनिया हमरा ज्ञान किने ना सुनिया गोते गोते पर है भारम गंगा जमुना गए केदारम। কয় যে তালৈ গৈ ডুব মাৰা, যিমান বাৰ ডুব মাৰিবা সিমান পাপ গোটাই ল'বা। गोते गोते पर है भारम অৰ্থাৎ ইয়াৰ পৰা তালৈ খোজকাঢ়ি গলা, তাত কিমান পাপ লাগিল, আৰু গংগাত 4 বাৰ বুৰ মাৰিলে তাৰ পৰা পাপ বেলেগে জমা হ'ব। গংগাত গা ধোৱা কেৱল স্নানৰ লাভ আছে, কিন্তু আধ্যাত্মিক লাভ একেবাৰেই নাই। এয়াতো এক নিৰ্মল জল সৎলোকৰ পৰা আহিছে, সেয়াটো খাবৰ কাৰণে। কেৱল তাত স্নান কৰিয়েই কল্যাণ হ'ব নোৱাৰে। যদি তেনেকুৱা হ'ল হয়, ভগৱানে গীতাত লিখিলে হয়। পৰমাত্মাই এটা দুটা শব্দটো ক'ৰবাত লিখিলে হয় যে গংগাত স্নান কৰা। তাত একো লিখা নাই, গতিকে প্ৰভুৰ বিধান নহয়। আমি কেৱল কল্যাণৰ বাবে গংগালৈ যাব নালাগে। স্নানৰ অৰ্থে যাব পাৰে, যেনেকৈ তাৰ ওচৰে পাজৰে থকা মানুহ বা কোনো কামৰ বাবে তালৈ গৈছে, আৰু চহৰৰ ওচৰে পাজৰে যদি গংগা বৈ গৈছে তেনেহ'লে গা ধুই লওক, তাত পানী খাওক, কোনো কথা নাই। কিন্তু কল্যাণৰ অৰ্থে বা তাৰ পৰা কোনো আধ্যাত্মিক লাভ হ'ব এই উদ্দেশ্যেৰে গ'লে তেতিয়া আপুনিও পাপৰ ভাগী অৰ্থাৎ নামহীন হ'ব। गोते गोते पर है भारम गंगा जमुना गए केदारम। केदारनाथ लोहागर पुष्कर की आशा अंतकोट जीव होत विनाशा पाती तोड़ चढ़ावे अंधे है जिनके कदे न कट्टे फंदे। এই ফুল পাত, তুলসীৰ পাত, और कहते हैं पत्थर की मूर्ति पर चढ़ावे ज्ञानहीन अंधे और इनके कदे न कट्टे फंदे। জন্ম মৃত্যুৰ ৰোগ কেতিয়াও নাকাটিব। काशी गया प्रयाग महोदद बहुर जाए द्वारा ले दागू। काशी गया प्रयागू बहुर जाए द्वारका ले दागू। हर पैड़ी हर द्वार हमेशा ऐसा ज्ञान जो देत उपदेशा। जा गुरुआ की गर्दन मारम जो जी भरमावे आचार विचारम। কয় যে কিছুমানে এনে শিক্ষা দিয়ে कि काशी गया प्रयागू बहुर जाए द्वारका में ले दागू। कहता हर पैड़ी हर द्वार हमेशा। যি এইদৰে ভ্ৰম বিয়পায় সেইজন গুৰুটো মাৰ খোৱাৰ যোগ্যহে। তেওঁলোকৰ কথা শুনিব নালাগে। पिंड पे हुआ भौतक जाई बदरी बोध सुनो चितलाई। কয় যে পেহুৱাক পিণ্ড দান কৰিব। পেহুৱা হৈছে হাৰিয়ানাত থকা এটা পুখুৰী। কোৱা হয় যে নাজানো তাত কিমানে পিণ্ড দিবলৈ যায়। পৰমাত্মাই কৈছে যে মানি লওক আপোনাৰ বিধান অনুসৰি আপুনি কয় যে পিণ্ড দিলে ভূত জনীৰ পৰা মুক্তি পাব পাৰি। এতিয়া ভূত জনীৰ পৰা ওলাই গাধ হ'ল। এতিয়া কোৱা কি লাভ হ'ল পিণ্ড দিয়াৰ? भूत जोनी जा छूटे है ये पिंड दान करनते। गरीब दास परमेश्वर कहे नहीं मिले भगवंत। এতিয়া গৰীব দাসদেৱে কৈছে, কবিৰ পৰমাত্মাই কৈছে যে তুমি যি বিধি কৰি আছা তাৰে ভগৱানক পোৱা নাযায়। মানি লোৱা ভূত জনীৰ পৰা ওলাই পৰি গাধ হ'লা, আৰু আমাৰ এই ভক্তিবিধিৰে আপোনাৰ পিতৃ ও প্ৰেতজনীৰ পৰা মুক্ত হ'ব, আৰু তেওঁৰ নিমিত্তে আপুনি ইয়াত যি বিধিবদ্ধ ক্ৰিয়া কৰাব তাৰ পৰা মনুষ্য শৰীৰ সম্ভৱ হয়, মনুষ্য জন্মও পাব পাৰে। पिंड पे हुआ भौतक जाई बदरी बोध सुनो चितलाई। सरजू कर स्नान हजू मम अंत कोट जीव घाली दुमम। সৰুজু নদীত গা ধুৱে। কয় যে সকলোতে আপুনি পাপৰ ভাগী হৈ আছে, পুণ্য একেবাৰেই নাই। पिंड प्रदान मुक्ति ना होई भूत जुनी छूटत है लोई। পিণ্ড দান কৰিলে তোমাৰ বা তোমাৰ পিতৃৰ মুক্তি নহ'ব, ভূতজনীৰ পৰা অৱশ্যে এৰা পৰিব। भूत योनि जा छूटे है पिंड दान करनते। गरीब दास जिंदा कहे नहीं मिले भगवंत। जगन्नाथ के दर्शन जाही वो काली प्रतिमा भवन के माही। বহুতে জগন্নাথৰ দৰ্শন কৰিবলৈ যায়। কোৱা হয় যে তাত এটা ক'লা অপৰিষ্কাৰ মূৰ্তি ৰখা আছে, সেই মহলত সেই ঘৰত তাৰ পৰা মুক্তি হ'ব। गोमती और गोदावरी नहाई 68 तीर्थ का फल पाई। কয় যে গোমতী আৰু গোদাবৰীলৈ গ'লেও 68 তীৰ্থত যোৱা কষ্ট কৰিলেও नहीं पूजे जिन संत सुजाना जाके मिथ्या सब अस्नाना। যিয়ে পৰম সন্তৰ পূজা কৰা নাই, তেওঁৰ সেৱা কৰা নাই,
তেওঁৰ শৰণলৈ যোৱা নাই, তেন্তে সেই আপোনাৰ সকলোবোৰ ক্ৰিয়া ব্যৰ্থ। আৰু এটা কথা পৰমাত্মাই লগতে কৈছে যে कि मेले ठेले जाइयो मेले भड़ा मिलाप पत्थर पानी पूज त्या कोई साधु संत मिल जात। এতিয়া কি কয় যে আপুনি এই ধাৰ্মিক স্থানলৈ গৈ থাকক যেতিয়ালৈকে আপুনি যথাৰ্থ জ্ঞান নাপায়, কাৰণ ধৰমদাসো ঘূৰি ফুৰিছিলে আৰু পৰমাত্মা তাত গৈ পালে। এতিয়া মানুহে যেতিয়া তীৰ্থস্থানলৈ যায়, কিছুদিনৰ বাবে আজৰি পায়, সময় উলিয়াই তালৈ যায়, এতিয়া তাক পৰমাত্মাই পালে। ধৰমদাস দেৱৰো সময় আছিলে আৰু মালিকৰটো আছিলেই। যদি কাৰোবাৰ ঘৰলৈ গৈ মালিকে এই জ্ঞান দিলে হয়, 1 মিনিটো সময় নাই তেওঁলোকৰ। শুনি আছো ক'ব, এইটো বস্তু লাগে, দোকানত আছে, যা লৈ আহ, আৰু দি দিয়ে। হয়, এতিয়া কওক, এনেকৈ তাত কোনেও নুশুনে। গতিকে তাৰ পৰা তেওঁ ফ্ৰী হৈ যায়। তেতিয়া পৰমাত্মাই কয় যে এনেদৰে তুমি ঘূৰি ফুৰিবা, কিন্তু লাভ একো নহয়। এটা লাভ হ'ব পাৰে, তাত পাথৰ পানী পূজা কৰি থকা কোনো সাধু সন্তক পাব পাৰা, কোনো পুণ্যাত্মা সাধু সন্ত পৰমাত্মাই পঠিওৱা বা ভক্ত যদি পোৱা, তোমাৰ জীৱন উদ্ধাৰ হ'ব। এতিয়া পুণ্যাত্মাসকল যেনেকৈ এতিয়া ভগৱানে পদ্ধতি সলনি কৰিছে, কাৰণ এয়া আধুনিক কলিযুগ, ইয়াত এই যি যন্ত্ৰৰ মহিমা বেছি হ'ব, আৰু এই কাৰণেই পুথি চপাই আমি সমাজলৈ পঠাই আছো। পৰমাত্মাই দিয়া জ্ঞানক আৰু শাস্ত্ৰ অনুকূল বিধি। এবাৰ হৰিদ্বাৰত এই ভক্তই নিশুল্ক সেৱা কৰিবলৈ গৈছিলে পুথি বিতৰণৰ বাবে, আৰু তাত বহুতো ভক্তই পুণ্যাত্মাই হাজাৰ হাজাৰ পুথি কিনিছিলে। হৰিদ্বাৰত তেওঁলোক গৈছিলে অৰ্থহীনভাৱে, কুম্ভমেলা আছিলে। এতিয়া তেওঁলোক ইয়ালৈ আহি আছে সেই পুথিবোৰ পঢ়ি, আৰু ইমান দুখ প্ৰকাশ কৰি আছে, হে ভগৱান আমাৰ চকু মুকলি হ'ল, আমাৰ জীৱন নষ্ট হৈ আছিলে আৰু শ্ৰদ্ধা বহুত আছিলে। নাজানো কিমান ঠাই আমি গ'লো আৰু এই কিতাপ আমি তাত পালোঁ। এতিয়া তেওঁ মালিকৰ কাৰণে তালৈ গৈছিলে আৰু মালিকো তালৈ গৈ পালে পুস্তকৰ মাধ্যমেৰে। মালিকৰ মুখ্য জ্ঞান সংবাদ পাই গ'ল তাতে। तो ऐसे परमात्मा कहते मेले ठेले जाइयो मेले बड़ा मिलाप और इन पत्थर पानी पूजता कोई साधु संत मिल जाते। আৰু অন্যথা তালৈ যোৱাৰ কোনো লাভ নাই, তাত তোমাৰ বহুত হানি হৈ আছে। কি হানি হৈছে? जगन्नाथ के दर्शन जाही वो काली प्रतिमा भवन के माही वह जगदीश न पावे किस ही जगन्नाथ जो घट घट बस ही। পৰমাত্মাই কৈছে সেই জগন্নাথ, সেই জগদীশ যাক তোমালোকে পোৱা নাই, যি তোমালোক সকলোৰে ভিতৰত বিদ্যমান আছে। যেনেকৈ সূৰ্য আকাশত থকাৰ পিছতো প্ৰত্যেক কলহৰ ভিতৰত তাৰ প্ৰতিবিম্ব আৰু তাৰ দ্বাৰা তাৰ নিৰাকাৰ শক্তি উষ্ণতা প্ৰত্যেকৰ ভিতৰত বিদ্যমান আছে। গতিকে কৈছে সেই জগন্নাথ অৰ্থাৎ সমগ্ৰ সৃষ্টিৰ স্বামী, জগন্নাথ মানে জগতৰ স্বামী, তেওঁক তোমালোকে পোৱা নাই, তেওঁক পালেহে তোমালোকৰ কল্যাণ হ'ব। गोमती गोदावरी जाही 68 तीर्थ का फल पाही। তোমালোকে কৈছা গোদাবৰী আৰু গোমতীত 68 তীৰ্থৰ ফল পায়, তেন্তে আকৌ আন ঠাইত কিয় ঘূৰি ফুৰা? তেন্তে গোমতীলৈ গুচি যোৱা একে ঠাইলৈ। পৰমাত্মাই কয় नहीं पूजे जिन संत सुजाना जाके मिथ्या सब असनाना कोट यज्ञ असमेघ कराही संत चरण रज नहीं तुलाही कोट गौ नित दान जो देही एक पलक संतन पर विलेही धूप दीप और जोग जुगंता कोट ज्ञान क्यों कथ है मिथ्या जिन जाना ना पद का भेऊ जाके संत ना रहे बटेऊ तीर्थ व्रत करे जो प्राणी तिनकी छूटत है नहीं खानी अब 14 नौमी 12 व्रतम जिनसे जमजोरा नहीं डरतम। এতিয়া তোমালোকে যি সাধনা কৰি আছা এই সকলোবোৰ 14 নৱমী 12 ব্ৰত करे एकादशी संजम सोई करुआ चौथ गदेरी होई 8 सातें करे कंदूरी नीच के घर हो सूरी कहे जो करुआ चौथ कहानी
तास गदैरी निश्चय जानी दुर्गा देवी भैरो भूता रात जगावे होवे जो पूता करे कढ़ाई लपसी नारी बूढ़े वन सदा समेत घर बारी दुर्गा ध्यान पड़े तिस बगड़म ता संगति डूबे सब नगरम। এতিয়া কিমান গভীৰ কথা কৈছে পৰমাত্মাই। কৈছে যে যিসকলে কৰৱা চৌথৰ ব্ৰত ৰাখে, কৰৱা চৌথৰ ব্ৰত কিয় ৰাখে? এই কাৰণেই যে তেওঁৰ স্বামী দীৰ্ঘায়ু হওক। এজনী ভনীয়ে কৈছিলে যে যেতিয়া নাম লৈছিলে এই জ্ঞানেৰে চকু মুকলি হ'ল তাইৰ। তাই কৈছিলে মই কৰৱা চৌথৰ ব্ৰত ৰাখিছিলোঁ, সেইদিনাই মোৰ স্বামীৰ মৃত্যু হ'ল আৰু ঘৰলৈ তেওঁৰ মৰাশ আহিল, মই মূৰ খুন্দিয়াই কান্দিছিলোঁ। সেয়ে পৰমাত্মাই ক'লে এইবোৰ তোমাৰ মনে সজা আৰু লোকবেদৰ কাহিনীহে মাত্ৰ, এইবোৰৰ পৰা একো লাভ নহ'ব। तो क्या कहते करवा चौथ कहे जो कहानी तास गदैरी निश्चय जानी। যিসকলে কৰৱা চৌথ কৰে সিহঁততো নৰকলৈ যাবই যাব। আৰু আগতে কি কৰিছিলে কৰৱা চৌথৰ কাহিনী ৪-৫ গৰাকী বুঢ়ী বহি যিয়ে কিছু পঢ়া শুনা জানিছিলে সেই মা ভনীয়ে কাহিনীবোৰ শুনাইছিলে, অথবা কোনো গুৰু মাতা বা কোনো গুৰুৰ পত্নীক মাতিছিলে। কয় যে যিয়ে শুনে বা যিয়ে শুনাই करवा चौथ कहे जो कहानी तास गदैरी निश्चय जानी, নিশ্চয় ঘাটি হ'ব, এয়া পৰমাত্মাৰ আদেশ। গতিকে এই কুকৰ্ম কৰিব নালাগে, এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা। दुर्गा ध्यान पड़े तिस बगरम ता संगति डूबे सब नगरम। ओए होए এতিয়া য'তেই দুৰ্গাৰ জাগৰণ হয় কয় যে তাৰেই সংগত সমগ্ৰ চুবুৰী, সেই কলনী, সেই ঘৰ চুবুৰী সমগ্ৰ ডুবি যাব। কেনেকৈ ডুবিব? কাৰণ তেওঁলোকৰ গোৱা বা বজোৱাৰ যি পদ্ধতি সেয়া মনৰ খাদ্য। মনে কি বিচাৰে? তাবলা আদিৰ দ্বাৰা ভাল মধুৰ গীত, অলপ গান বাজনা বাজক, ঢোল তাবলাৰ মাত ওলাওক আৰু চিনেমাৰ গান থাকক। গতিকে সেই ঠাইৰ যি জাকজমকতা, তাৰ ব্যৱস্থা দেখি তাত থকা গান বাজনা আৰু আকৰ্ষণৰ বস্তু দেখি সাধাৰণ মানুহ আকৰ্ষিত হয়। আৰু প্ৰাণীৰ এটা স্বভাৱ আছে, যেতিয়ালৈকে আমি তত্ত্ব জ্ঞানেৰে পৰিচিত নহওঁ, কোনোৱে যেনেকৈ মংগলবাৰৰ ব্ৰত ৰাখে আৰু তাক কোনোবাই কয় যে শুক্ৰবাৰো ৰাখিব লাগে, বহুত লাভ হয়, তেওঁ শুক্ৰবাৰেও আৰম্ভ কৰি দিয়ে। কিন্তু তেওঁ নাজানে যে তাৰ পৰা লাভ কি হ'ব। এবাৰ ইয়ালৈ এজনী ভনী আহিছিলে, তেওঁক তেওঁৰ ভনীয়ে যিয়ে ইয়াত নাম লৈ থৈছিলে তেওঁ লৈ আনিছিলে। তেওঁ বেলেগ ঠাইত বিয়া হৈছিলে, তেওঁৰ বেলেগ ঠাইত। তেওঁক লৈতো অনা হ'ল ঠিকেই। তেওঁ ক'লে যে মই শুক্ৰবাৰৰ ব্ৰত ৰাখোঁ। তেওঁৰ ভনীয়ে কিয় লৈ আহিছিলে ইয়ালৈ? কাৰণ তাইৰ স্বামীয়ে মদ খাইছিলে, মদ খাই তাইক বহুত দুখ দিছিলে, মাৰপিট কৰিছিলে, ঘৰৰ পৰা উলিয়াই দিছিলে মদৰ নিচাতেই। তেওঁ শোক লগাই ভিতৰত শুই গৈছিল আৰু তাই ঠাণ্ডাত বাহিৰত থিয় হৈ আছিলে গোটেই ৰাতি। ইমান দুখত ৰাখিছিলে আৰু তাইক লৈ অহা হৈছিলে যাতে তাই নাম লয়, ভগৱানে তোমাৰ শুনিব, মদ খোৱাও এৰি দিব পাৰে। এতিয়া মই আনক কোৱাৰ দৰে তাইকো ক'লোঁ যে এই ব্ৰত ৰাখিব নালাগে, এইবোৰ নালাগে ৰাখিব। তাই ক'ব ধৰিলে যে মই শুক্ৰবাৰৰ ব্ৰত ৰাখোঁ আৰু সেইটো মই সম্পূৰ্ণ কৰিম, 16টা ৰাখিব লাগে। আৰু তাইৰ যি কাহিনী সেয়া তাইৰ ভনীয়েকে আগতেই কৈ দিছিলে যে গিৰিয়েকে মদ খাই আহি তাইক পিতে সন্ধিয়া আহি। মই তাইক ক'লোঁ, ভনী এটা কথা কোৱাচোন, কৰৱা চৌথৰ ব্ৰত ইয়াৰ আঁৰত কি কথা আছে? কেনেকুৱা, কিয় ৰাখে এই ব্ৰত? মই জানিছিলোঁ। তাই কি ক'লে যে এজনী ভনীৰ স্বামী বিদেশলৈ গুচি গৈছিল নিজৰ জীৱিকাৰ বাবে। সি ঘৰ নহা হ'ল, পাহৰি গ'ল ঘৰৰ কথা, বহুদিনলৈ নাহিলে। তেতিয়া তাইক মাতাই দৰ্শন দিলে, সন্তোষী মাতাই, আৰু এনেকৈ ক'লে তুমি মোৰ 16 শুক্ৰবাৰৰ ব্ৰত ৰাখা, তোমাৰ স্বামী ঘূৰি আহিব। তেওঁ শুক্ৰবাৰৰ ব্ৰত ৰখা আৰম্ভ কৰিলে। 16 নম্বৰ শুক্ৰবাৰৰ যি ব্ৰত আছিলে সেইদিনাই তেওঁৰ স্বামী ঘৰলৈ উভতি আহিল। তাই আনন্দিত হ'ল। মই ক'লোঁ, পুত্ৰী তুমি বহুত সৰল, তাইৰ স্বামীটো গুচি গৈছিলে, ঘূৰি আহিলে ভাল কথা, আৰু তোমাৰ স্বামী সদায় ঘৰলৈ আহি তোমাৰেই হাৰ ভাঙে, তথাপিও তুমি ব্ৰত ৰাখা। তুমিতো এইটোহে ক'ব লাগিছিল যে দুদিন যদি নাহে তেনেহ'লে ভাল কথা। এনেকুৱা ব্ৰত বিচাৰি লোৱা যাৰ ফলত দুদিন ঘৰলৈ নাহে। গতিকে আমি নাজানো এই ব্ৰত কিয় ৰাখিব লাগে, আমি নাজানো যি ঔষধ খাই আছোঁ তাৰ ৰিয়েকশ্যন হ'বনে একশ্যন হ'ব।
এতিয়া মালিকৰ এটা বাণী আছে যে दुर्गा ध्यान पड़े जिस बगड़म ता संगति डूबे सब नगरम। যেনেকৈ কাৰোবাৰ ঘৰত দুৰ্গাৰ জাগৰণ হয় তেতিয়া চুবুৰীয়া বা অন্য ব্যৱসায়ীসকলেও এনেকৈ কয় যে আমাৰো কৰাই দিয়ক জাগৰণ, আমিও এটা জাগৰণ কৰাওঁ, কাৰণ আমি দেখাক দেখিয়ে কৰাওঁ, কাৰণ ভগৱানৰ জ্ঞানটো আমাৰ নায়েই। আৰু সকলোবোৰ যোগাৰ কৰি গান বাজনা বজাই এইবোৰ সকলো ধৰণৰ এট্ৰেকশ্যন হয়। এতিয়া তাত কি আছিলে, এদিন এই দাসেও সুযোগ পালে জাগৰণৰ এক সৰু নিদৰ্শন পোৱাৰ। যেতিয়া নাম লৈছিলোঁ জ্ঞানো হৈছিল। এজন ভকত আছে আমাৰ, তেতিয়া কম ভকত আছিল। মই সন্ধিয়া গৈছিলোঁ তেওঁৰ ঘৰলৈ। কিছু সময়ৰ পাছত তেওঁ ঢোল বজাবলৈ ধৰিলে। মই সুধিলোঁ যে ইয়াত কি হৈ আছে? ক'লে ইয়াত দুৰ্গাৰ জাগৰণ হ'ব। আমি দুয়ো খোজকাঢ়ি গ'লোঁ। গৈ থাকোঁতে দেখিলোঁ যে ঘৰখনৰ চোতালত এটা তম্বু তৰা আছে আৰু তাত দুৰ্গাৰ সেই জাগৰণ আৰম্ভ হৈছিল। তাত এজন বিশেষ গায়কক জাগৰণৰ বাবে মাতি অনা হৈছিলে আৰু তেওঁৰ বাবে বেলেগকৈ তম্বুৰ ব্যৱস্থা কৰা আছিলে। গৰম দিন আছিলে আৰু তাতে আৰম্ভ কৰি দিছিলে সাৰে বলো জয় মাতা দি, আগলে বলো জয় মাতা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? বালগোবিন্দ কুমাৰ। ক'ৰ পৰা আহিছে আপুনি? ৰামগড় ঝাৰখণ্ডৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ 30 জানুৱাৰী 2016 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই ছাৰ শিৱদেৱৰ দৃঢ় ভক্ত আছিলোঁ, যি নেকি আজি শিৱদেৱৰ এয়া কৰিবলৈ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰাই আছিলে পূৰ্বপুৰুষসকলে, সেয়া আধা কৰা আছিল। আজি মই কেইদিনমান আগতে সেয়া এৰি দিলোঁ। সকলো জগতৰ মানুহে, মোৰ গাঁৱৰ মানুহে দুখিব ধৰিলে, ক'লে যে এয়া কি তুমি আধা মন্দিৰ যি বনাই আছিলোঁ আমি, আজি সেয়া পূৰাটো কৰি দিলা কিন্তু সেয়া ফিনিছ নকৰিলা। আন গাঁৱৰ মানুহে হাঁহিব, এয়া তুমি ভাল নকৰিলা, তুমি কোনোবা গুৰু শৰণলৈ গুচি গ'লা। মই কোনো গুৰু শৰণলৈ অহা নাই, মই সত্যতাৰ শৰণলৈ আহিছোঁ, যিয়ে মোৰ জীৱনত আৰু অহা প্ৰজন্মত এয়া সত্যতাই লগত থাকিব সকলোৰে। মই তেওঁৰ শৰণলৈ আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? মোৰ বৰদেউতাৰ ল'ৰা ভগতদেৱ তেওঁ প্ৰথমে শৰণলৈ গৈছিলে। তাৰপিছত তেওঁ মোক 2 বছৰৰ পৰা কৈ আছিলে যে ভাইটি কৰি লোৱা ভক্তি, পৰমাত্মা আহিছে, এতিয়া যদি নকৰা নাজানো কেতিয়া তুমি মৰা, তেতিয়া জীৱন ব্যৰ্থ হৈ যাব, তোমাৰ জন্ম মৃত্যুৰ যি ৰোগ সেয়া লাগিয়ে থাকিব আৰু তুমি ইয়াতেই থাকি যাবা। কৈছিলোঁ লৈ ল'ম এনেদৰে মানাই কৰি থাকিলোঁ। কিন্তু এদিন এনেকুৱা হ'ল যে মই ডিউটিলৈ যাবলৈ ওলাই আহিছিলোঁ, তেতিয়া কিছুমানে সৎসংগৰ বাবে ইয়াত কৰমাত ঝাৰখণ্ডতে এটা নামদান কেন্দ্ৰলৈ গৈ আছিলে। তেতিয়া মই বাইক ওলাইছিলোঁ ডিউটি যাবলৈ, তেওঁলোক বলেৰ' এখনত বহি গুচি গৈছিলে। নাজানো মোৰ এনেকুৱা লাগিল যে নহয় আজি যাব লাগিব। ডিউটি নগৈ মই চিধাই গুচি গ'লোঁ। কৈছিলে মোক বলেৰ'তে যাবলৈ, কিন্তু তেওঁলোক আধা দূৰ গৈ পালে। তাৰপিছত মোৰ বাইকতে স্পীডত গুচি গ'লোঁ। তেওঁলোকক 15 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰায় 15 কিলোমিটাৰ পিছত তেওঁলোকক ফোন কৰি লগ কৰিলোঁ আৰু ক'লোঁ ময়ো যাম লৈ ব'লক। তাৰপিছত তেওঁলোকৰ লগত গ'লোঁ আৰু পৰমাত্মাৰ শৰণত নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ লাভ এয়া হ'ল যে মোক এডাল সাপে এইখন ভৰিত খুটিয়াইছিল, য'ত নেকি সেই সাপে খুটিয়ালে কোনেও জীয়াই নাথাকে। আজি পৰমাত্মাই মোক জীৱিত ৰাখিছে। আজি মই জগতৰ মানুহক দেখি আছোঁ আৰু তেওঁলোকেও মোক দেখি আছে। বহুত মানুহ মোৰ ঘৰলৈ আহিছিলে আৰু কৈছিলে যে জৰা ফুকা কৰা আৰু ডক্তৰক দেখুওৱা। তেতিয়াই এজন ভগতদেৱ আছে মোৰ লগৰ, ৰিমছ হস্পিটেল, যিখন ঝাৰখণ্ডৰ চৰকাৰী হস্পিটেল, তাত থাকে। মই সুধিলোঁ কি কৰোঁ? তেওঁ ক'লে যে নহয়, একো নহয় তোমাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত যোন থাকে তেওঁতো কেতিয়াও ইয়াৰ বাবে পৃথিৱী সাক্ষী যে তেওঁৰ ভকতসকলৰ লগত একো বেয়া হোৱা নাই, যি হৈছে ভালেই হৈছে। যেতিয়া তেওঁ ক'লে মোৰ বিশ্বাস হৈ গ'ল যে নহয়, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিত যদি শক্তি আছে তেন্তে মই জীয়াই থাকিম, নহ'লে নাথাকোঁ। মোৰ মা দেউতাই কৈছিলে যে নহয় ডক্তৰক দেখুৱাব লাগিব, তালৈ যোৱা।
মই ক'লোঁ একো নকৰোঁ, যি কৰিব পৰমাত্মাই কৰিব। আজি মই আপোনাৰ সন্মুখতেই আছোঁ আৰু পৃথিৱীবাসীৰ সন্মুখত আছোঁ। আৰু কি লাভ পালে ছাৰ? ছাৰ, এবাৰ মোৰ সন্তানটোৰ সি প্ৰায় 3 বছৰীয়া, সি এবাৰ বিল্ডিঙৰ ছাদৰ পৰা পৰি গৈছিলে, য'ত তলৰ মজিয়াখন চিমেণ্টৰ আছিলে, য'ত সি মূৰ পেলাই পৰিছিলে। আৰু তেতিয়া মই তাৰ মূৰটো এনেকৈ চালোঁ আৰু তেতিয়া তাৰ মূৰত গাঁত হৈ তেজ জমা হৈ গৈছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত থকাৰ বাবে মোৰ সন্তানৰ একোৱে হোৱা নাই। সি একেবাৰে সুস্থ আৰু ভালকৈ আছে। সি ভালদৰে পঢ়া শুনাও কৰি আছে আৰু একেবাৰে সুস্থ। আৰু এবাৰ এনেকুৱা হ'ল যে মই গাড়ী চলাই থাকোঁতে হঠাতে পাছৰ চকাটো ফুটি গ'ল আৰু মই গমেই নাপালোঁ কি হৈছিলে। এডাল পোল আছিলে, মই ভাবিলোঁ গাড়ীৰ ইঞ্জিনটো গৈ পোলতেই খুন্দা খাব। কিন্তু এনেকুৱা হ'ল যে চিধি পোলৰ ফালে গৈ আছিলোঁ আৰু মাত্ৰ 10 খোজ আছিল আৰু গতিবেগ 60। কিন্তু গাড়ীখন উঠি গুচি গ'ল বাওঁফালে আৰু গাড়ীখন এনেকুৱা হৈ যায়, না গাড়ীখনৰ কিবা ক্ষতি হয় না কাৰোবাৰ কিবা ক্ষতি হয়। গাড়ীখন আগৰ দৰেই থাকে। আজি ময়ো সুৰক্ষিত হৈ আছোঁ আৰু 5জন ভকত মোৰ গাড়ীত আছিলে। গাড়ীখনত প্ৰায় 3 টনৰ লোড আছিলে। সেইবোৰো ঠিকে আছে, সকলোবোৰ ঠিকে আছে, ময়ো ঠিকে আছোঁ। গাড়ীখনৰো একো নহ'ল, মোৰো একো নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে জগতেই জানে আৰু সকলো ভক্তই এই কথা কৈছেও, পৰমাত্মাৰ ভক্তিতেই এই শক্তি আছে যিয়ে এইবোৰ কৰিব পাৰে, অন্যথা আনে নোৱাৰে। আৰু ছাৰ, মোৰ ঘৰত প্ৰেত বাধা থাকে। এবাৰতো এনেকুৱা হ'ল যে এজন ওজা মোৰ ঘৰলৈ অনা হৈছিলে আৰু এনে কথাতেই কৈ দিছিলে যে ছাগলী কাটিব লাগিব। সেইটোৱে লৈ আমাক চান্দা বিচাৰি আছিলে যে মোৰ দেউতাৰ ভায়েকসকলে। তেতিয়া আমি কৈছিলোঁ যে চান্দা নিদিওঁ, আমি এইবোৰ পূজা নকৰোঁ। তেতিয়া মোৰ দেউতাক কাটিবলৈ আগবাঢ়ি আহিল, কৈছিলে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তুমি কিয় নিদিবা? ইয়াত 3টা ভাগ আছে, এটা ভাগ তুমি দিব লাগিব। মোৰ দেউতাই মানা কৰি দিলে। তেতিয়া ময়ো মানা কৰি দিলোঁ যে নিদিওঁ। তেতিয়া ক'লে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক কাটিম। কিন্তু ইমানখিনি বিশ্বাস আছে যে মালিকৰ দয়াত আজি জীয়াই আছোঁ, এয়া লাভ পালোঁ। ছাৰ, আপুনি যে কৈ আছিলে আপোনালোকৰ ঘৰৰ ভিতৰত যি প্ৰেত বাধাৰ সমস্যা আছিল, সেয়া ঠিক হ'লনে? একেবাৰেই ঠিক হ'ল। আজি মোৰ ঘৰত কোনো প্ৰেত বাধা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি এই জ্ঞান পালোঁ, আজি সেই আধাৰতে আমি ভক্তি কৰি আছোঁ আৰু সদায় আৰু যেতিয়ালৈকে প্ৰাণ থাকিব এই শৰীৰত, সন্ত ৰামপালদেৱে দিয়া সেই জ্ঞান আৰু সেই ভক্তিক আমি কৰিম আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম, সেয়া মোৰ লক্ষ্য। আৰু গুৰুদেৱৰ এই জ্ঞানে আমাক মুক্তি দিব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা নিচা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ আৰু নিচাৰ লগে লগে মই মাংসও খাইছিলোঁ। আজি আগতে যেনেকৈ চিগাৰেট খাইছিলোঁ, কিন্তু আজি যেতিয়া কোনোবাই চিগাৰেট খায় মই তাৰ ওচৰলৈ গ'লে বমি হৈ যায়। মোৰ সেই দোকানখনলৈ যাবলৈ মন নোযোৱা হৈ যায়। যদিও বিস্কুট আনিবলৈও থাকে, তাত কোনোবাই চিগাৰেট খাই থাকিলে ধোঁৱা ওলালে মই আঁতৰি যাওঁ, তাৰ পৰা বিস্কুটো নলওঁ। চেষ্টা কৰোঁ তাৰ পৰা যদি নল'ব পাৰোঁ ভাল। আৰু ইমান মাংস খাইছিলোঁ যে বজাৰে বজাৰে ঘূৰি ফুৰি যিয়ে মাংস বেচে তেওঁলোকে সেয়া বিচাৰি আনি খাইছিলোঁ। আজি এনেকুৱা লাগে মই বহুত ভুল কাম কৰিছিলোঁ, যেন মোতকৈ বেছি তুচ্ছ আৰু কোনো নাই। গতিকে সেইবাবে মই বিচাৰোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তি, এই ভক্তিত এয়া আছে, না নিজে কষ্টত থাকিবা না আন কাৰোবাক কষ্ট দিব পাৰিবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত এয়া আছে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় তেওঁৰ জ্ঞানত এয়াও আছে আৰু পূৰ্ণ পৰমাত্মাৰো এয়া লিখা বিধান আছে যে য'ত পৰমাত্মাৰ সন্তান সকলো, গতিকে সেই জন্তু, পশু পক্ষী, কীট পতংগ অথবা মানুহ কোনোতো বেলেগ নহ'ল। এয়া সকলো মোৰ ভাই বন্ধু। যদি কাৰোবাক আমি কষ্ট দিওঁ, তেতিয়া পৰমাত্মাৰ বিধান আছে যে আমিও কষ্ট পাম। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? আৰু ছাৰ, মই লাভ পালোঁ যে আধ্যাত্মিক জ্ঞান যি মই পালোঁ আজি সেয়া আটাইতকৈ বেলেগ। আৰু মই এই কথা সকলোতে কওঁ যে এই জ্ঞান সৰ্বোচ্চ হয়। মই মোৰ সকলো যিসকল সম্বন্ধীয় আৰু যি বন্ধু আছে তেওঁলোকক কওঁ যে ব'লা, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান কৈ আছে যি জগতে জানিব লাগে আৰু ক'বলগীয়া। গতিকে তেওঁৰ ভক্তি কৰা আৰু নিজেও যোৱা পূৰ্ণ পৰমাত্মাৰ শৰণলৈ আৰু সমগ্ৰ পৰিয়ালক, সম্পৰ্কীয়সকলক কোৱা যে ভক্তিবিধি শাস্ত্ৰ অনুকূল এয়াহে আৰু এয়াই কৰিব লাগে। ছাৰ, আপোনালোকে ঝাৰখণ্ডত থাকে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িতও, গতিকে আপুনি নাভাবেনে আন সন্তৰ পৰাও আপুনি নাম দীক্ষা ল'ব পাৰিলে হয়, ইমান দূৰৰ পৰা আহি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাতকৈ?
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ যি কথা, আমি যে যাওঁ দিল্লী, হাৰিয়ানা অথবা আন ঠাইত, যোৱাৰ কথাটো বাৰু পিছত হ'ব। প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজ মোৰ হৃদয়ত আছে। আৰু যে আশ্ৰমৰ কথা, ঝাৰখণ্ডত আজি খন আশ্ৰম খোলা হৈছে আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। গতিকে এনেকুৱা কোনো কথা নাই, আমি এইবোৰ কৰোঁ। কিন্তু লগতে এইটোও কথা যে মোক গাঁৱৰ মানুহে কয় যে তুমি যে আশ্ৰমলৈ যোৱা পইচা পোৱা, সেইবাবে যোৱা। এজন দুজনক আমি কৈ দিছিলোঁ যে এনেকুৱা কোনো কথা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তিবিধি, মই সেয়াহে জানিবলৈ যাওঁ, না কি পইচা পাওঁ সেইবাবে যাওঁ। পইচা আমি দিহে যাব লাগে, কাৰণ যিকোনো জ্ঞান, ধৰক আমি যদি কোনো স্কুলত যাওঁ, আপুনি পইচা দিহে স্কুল গৈ পাব, তেতিয়াহে জ্ঞান পাব। তাৰ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত নাম দিয়াৰ নামত পইচা লোৱা হয়, অথবা আন কিবা বেলেগ ফিজ লোৱা হয় আশ্ৰমত? খোৱাৰ কথাটো বাদ দিয়ক। আন যিসকল গুৰু আছে, সেই গুৰুসকলৰ মাজত দেখা পাওঁ যে আগত বহাজনৰ পৰা বেলেগ পইচা লয়। ঠাণ্ডাৰ দিনত গাত উৰিবলৈ যি গৰম কাপোৰ লোৱা হয়, তাৰ বাবে 20 টকা অথবা 50 টকাও দিব লাগে। খাদ্যৰ বাবে পইচা দিব লগা হয়। কিন্তু ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত দেখিবলৈ পাওঁ, হাজাৰ হাজাৰ ভক্তৰ মাজত এনেকুৱা খাদ্য বিতৰণ হয়, এনেকুৱা লাগে যেন মানুহে দেখি ভাবিবলগীয়া হয় যেন ইমান খাদ্যৰ পইচা আহে ক'ৰ পৰা তেওঁলোকৰ। কিন্তু আজি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ভক্তয়ে খাদ্য পাই আছে, কাৰো পৰাই 1 টকাও লোৱা নহয়। আনকি তেওঁলোকক 10 টকাৰ সহায়হে কৰে, কিন্তু নলয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক বাৰ্তা নহয়, হাতযোৰ কৰি বিনম্ৰ নিবেদন জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে, সেয়া শাস্ত্ৰ অনুকূল সাধনা আৰু শাস্ত্ৰ বিধি সাধনা হয়। সকলো সেয়া মই মিলাইও চাইছিলোঁ। ভাগৱত গীতা যি বেলেগকৈ পোৱা হয়, সেয়াও চাইছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি গীতা তোমাৰ জ্ঞান অমৃত অথবা আন কোনো, সেয়া মই উলিয়াই চালোঁ, একেই লিখা আছে। কিন্তু তাৰ যি অৰ্থ, মই শ্লোক মিলাই চালোঁ। যি ভগৱত গীতাত লিখা আছে সেয়া শ্লোক ইয়াতো লিখা আছে। তাৰ অৰ্থ যেতিয়া চালোঁ তেতিয়াহে গম পালোঁ। সেই অৰ্থৰ পৰা এতিয়াহে মই বুজি পালোঁ গীতাৰ যি অৰ্থ সেয়া এয়াহে, এয়া নহয়। মই এই পাৰ্থক্য পালোঁ। আপুনি কেনেকৈ গম পালে যে কোনটো শব্দাৰ্থ শুদ্ধ হয়? ছাৰ, যি শব্দ অৰ্থ পোৱা যায় তাৰ পৰা আপুনি গম পাব। এয়া চিম্পলি কোনোবাই যদি পঢ়েও, তেন্তে সি শব্দাৰ্থৰে হিন্দীৰ পৰা ইংলিছৰ, ঠিক তেনেদৰে সংস্কৃতৰ পৰা হিন্দীটো পায়। এয়াতো সকলোৱে আজিকালি 10th ক্লাছ পঢ়িলেও শব্দাৰ্থৰ বিষয়ে গম পাই যায়। আজিকালিতো মানুহে ট্ৰান্সলেট কৰি ল'ব পাৰে শব্দাৰ্থ গম পালে। ময়ো তেনেদৰে মিলাই চালোঁ, আৰু সঁচাকৈ সেয়া ঠিকেই। সন্ত ৰামপালদেৱ মহাৰাজে তেন্তে শুদ্ধ অৰ্থ কয়? নিশ্চয়, সন্ত ৰামপালদেৱ মহাৰাজে সঁচা অৰ্থ কৈ আছে আৰু জগতকো কৈ দিছে যে এয়া শুদ্ধ। আৰু যেতিয়া মানুহে এই জ্ঞানক বুজি আগুৱাই আহিব ধৰিছে, মোৰ আৰু লাগিল যে নহয়, এয়াই শুদ্ধ। এজন মানুহ মূৰ্খ হ'ব পাৰে, 4জন মূৰ্খ হ'ব পাৰে, হাজাৰ হাজাৰজন আছে। এজন ডক্টৰক দেখিলোঁ, MBBS ডক্টৰ, তেওঁ ৰামপালদেৱ মহাৰাজৰ শৰণত আছে। এজন ইঞ্জিনিয়াৰো আছে। এনে অহা নাইতো। মই চাইছোঁ সংস্কৃতৰ যি এয়া গ্ৰেজুৱেশ্যন কৰিছে সংস্কৃতত, তেওঁকো চাইছোঁ। এজনে MA কৰিছে, তেওঁ কৈছে তেওঁতো সংস্কৃতত MA কৰিছে। ঠিক আছে, মই অশিক্ষিত অথবা আন কোনো, সেইজনটো অশিক্ষিত নহয়। ঠিক আছে, তেওঁক পইচা দিছে, কিন্তু এজনকহে দিব, হাজাৰজন মানুহকতো দিব নোৱাৰে। গতিকে এই কথা। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে, কেনেকৈ জড়িত হ'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'বলৈ ছ'চিয়েল মিডিয়াৰ যি চেনেল আছে, ইউটিউব আছে, ফেচবুক আছে অথবা টুইটাৰ আছে, যিকোনো ঠাইতে চাই। আৰু টিভিত যি বিভিন্ন চেনেলত সৎসংগ আহে, তাৰ তলত হালধীয়া শাৰী এটা থাকে, তাত নম্বৰ থাকে। ইয়াৰ পৰা আপোনাৰ ওচৰত যি চেণ্টাৰ আছে, আপুনি ফোন কৰি গম লওক, আপোনাক তৎক্ষণাতে ঠিকনাটো দিয়া হ'ব। আপুনি তালৈকে গৈ নাম দীক্ষা ল'ব পাৰে, ভক্তি কৰিব পাৰে। বহুত ধন্যবাদ। সচ্চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।